হেল্ল' এভৰিৱান, আজি ৰাতিৰ ভাতসাজ সোনকালে বনাই লৈছোঁ। আমি যাম মেলা ফুৰিবলৈ আৰু মেলাৰ পৰা ঘূৰি আহি আকৌ ভাত বনাবলৈ মন নাযায়। সেইকাৰণে সোনকালে ভাত পানী বনাই আজৰি হৈ এয়া আহিছোঁ। এয়া হৈছে শিৱসাগৰৰ শিৱদৌল। সকলোৱে হয়তো চিনি পায়েই, কিতাপে পত্ৰই আছেই নহয় জানো। আমাৰ শিৱসাগৰৰ গৌৰৱ হৈছে এয়া। আৰু শিৱসাগৰ মানেই শিৱৰাত্ৰি নহয় জানো, শিৱৰ লগত জড়িত। আৰু এই চবফালে এয়া দেখিছে নহয়, এয়া শিৱৰাত্ৰি মেলাৰ কাৰণেই। আচলতে আমাৰ ইয়াত এইবাৰ ছদিনীয়া পাতিছে। আৰু শিৱৰাত্ৰিৰ আগতীয়াকৈ পতা হৈছে মেলাটো। আৰু এতিয়ালৈকে শিৱৰাত্ৰি হোৱা নাছিলে। আৰু এই ভিডিঅ'টো পাবগৈ আপোনালোকে শিৱৰাত্ৰি 2-3 দিনৰ পিছতহে পাবগৈ। আৰু এয়াই ষ্টেজ প্ৰগ্ৰেম, ছিংগাৰ আহিব লাষ্টৰ দিনা, সেইটো কাৰণে। আৰু এয়া চাওকচোন, আমাৰ ঘৰৰ ওচৰতে এই মূৰ্তিভাগ বনাইছিলে, লৈ গৈ আছে। আৰু এয়া আনন্দ মেলা, কিমান ভাল লাগে নহয় জানো, ৰং বিৰং গোটেই লাইটেৰে ডেক'ৰেশ্যন কৰিছে, বহুত বেছি ভাল লাগে। আৰু নানান ধৰণৰ দোকান পোহাৰ বহিছে। আৰু সৰু সৰু ল'ৰা ছোৱালীবোৰ বহিছে, মোৰ কিন্তু ভয় লাগে। আৰু এইফালে এয়া কি কওকচোন, এইটো হৈছে স্মকিং বিস্কুট। খাই দিলে একেবাৰে মুখৰ পৰা ধোঁৱা ওলাই আহে নহয়, সকলোৱে চাইছে। কি যে বস্তুবোৰ ওলাই আজিকালি নহয় জানো। আৰু এয়া এই মূৰ্তিভাগ যে দেখাইছিলোঁ, এয়া ইয়াত স্থাপন কৰিলে। আৰু ইমান বেছি ভাল লাগিছে, বহুত বেছি ধুনীয়া লাগে। আৰু এয়া নেক্সট ডে মৰ্ণিঙৰ হয়, মেগী বনাইছিলোঁ মই, তাকে পোৱালিটোকো খাব দিলোঁ। ই আমাৰ ঘৰতে আছে, কেনেকুৱা হৈছে খাবলৈ? সেইকাৰণে সিও খাইছে, ময়ো টেষ্টি নে? খাইছোঁ। আৰু আকৌ নেক্সট ডে ওলাই আহিছোঁ, মানে কি আমি ছদিনেই ফুৰিছোঁ। আৰু সদায় নাহে নহয়, বছৰেকৰ মূৰত এবাৰহে আহে। সেইকাৰণে একদম গোটেইকেইদিনে ওলাই আহোঁ। আৰু গধূলি সময়কণনো এনেই ঘৰত থকাতকৈ মেলা হৈ থাকিলে নোৱাৰি আচলতে সোমাই থাকিবলৈ। আৰু এয়া এই ৰিংটো যে সোমোৱাবই নোৱাৰি জানেনে, ইমানখিনি মইতো বহুত ধুনীয়াকৈ সোমোৱাই দিছিলোঁ, অকণমান থাকি গ'ল, সেইকণতো নহ'ব বোলে। উপায় নাই, সকলোৰে ব্যৱসায় নহয় জানো। আৰু ইয়াত নতুন নতুন দোকানবোৰ, আৰু বহুত বেছি ভাল লাগে, নিকিনিলেও চাই ভাল লাগে দোকানবোৰ। আচলতে ওলাই থকা বস্তুৱেই ওলাই কিছুমান, কিন্তু তেতিয়াও ইয়েৰিংছবোৰ দেখিলে একদম দূৰৰ পৰাই জিলিকি থাকে যে, বৰ ধুনীয়া লাগে তাত লাইটৰ পোহৰত। আৰু এইফালে মোক অকণমান কিবা এটা কৈ আছিলোঁ, মানে নেপায় বুলি কৈছিলোঁ। আৰু কিন্তু লটাৰী আচলতে কিবা এটা বস্তু দি থৈ দিয়ে সেইকাৰণে। আৰু এইফালে আমি তাৰ নেক্সট ডে গধূলি চাহ বিস্কুট খাই লৈছোঁ। আকৌ সেইদিনাখনো যাব লাগিব যে, সেইটো কাৰণে। আপোনালোকে পিছে ধৰিব পাৰিছে নাই? হয়, ক্লিপবোৰ আচলতে একেলগে মই দি দিছোঁ। আৰু এয়া সকলোৱে কথা পাতি আৰু খাই বৈ লৈছোঁ। এয়া আজৰি হৈ ওলাই আহিছোঁ আকৌ এবাৰ। এয়া চাওকচোন, বেলুনখিনি লাইটিং ইমান বেছি ধুনীয়া লাগে, ৰং বিৰং। আৰু এয়া এইফালে আনন্দ মেলা, মই অকণমান দূৰৰ পৰা তুলিছিলোঁ, বৰ ধুনীয়া লাগে, জিলিকি থাকে যে। মেলা বুলিলে কিন্তু আনন্দ মেলাৰ এই চকৰিটোহে মেইন নহয় জানো, দেখিয়ে মেলা মেলা লাগে। আৰু এইফালে মই একেবাৰে লৈ মেলি আহিছোঁ। সৰুকৈ খৰাহী এটাও কিনিলোঁ, বৰ ধুনীয়া লাগে এইবোৰ বস্তু। ইয়াত শাক বা ফল মূল ধুবলৈ ভাল হয়। আৰু সৰুকৈ ঘৰতে শৰাই এভাগ দিওঁ বুলি ক'লেও দিব পাৰি। আৰু এইফালে দাদাজনে ইমান ধুনীয়াকৈ গান গাইছে। দাদাজনৰ আচলতে চকুৰ ৰশ্মি নাই, তেওঁ অন্ধ হয়। কিন্তু ইমান ভাল প্ৰতিভা আছে, ইমান ধুনীয়াকৈ গানটো গালে। সকলোৱে সহায় কৰিছে, বেছি ভাল লাগিছে সেইটো কাৰণে দেখি। কাৰণ আজিৰ দিনতো যে মানৱীয়তা আছে, সেইকাৰণে বহুত বেছি ভাল লাগিছে। আৰু তেওঁক আমিও সৰুকৈ কিবা এটা দিছোঁ। আচলতে তেওঁ কোনো পইচা তুলি খোৱা নাই, তেওঁ নিজৰ প্ৰতিভা দেখাইছে, তাৰ ফলত মানুহে উপহাৰ হিচাপে সৰুকৈ কিবা এটা দিছে। সেইকাৰণে মোৰ বেছি ভাল লাগিলে। আচলতে মানুহৰ প্ৰতিভা থাকিলে সকলোতে, ৰাস্তাতে গাইছে, কিন্তু সকলোৱে শুনিছে তেওঁৰ গান, সকলোৱে শুনিছে। এইফালে এই গাড়ীখন ইমান ইমানেই ঘূৰিছে, মোৰ দেখি মূৰ ঘূৰাইছে। বাকী বহাসকলৰ কি হৈছে নাজানো। আৰু এইফালে একদম লাষ্টৰ দিনা, শেষৰ দিনা ভিলাপছা আহিছিলে, হৰ হৰ শম্ভু যে গাইছে, সেই ছিংগাৰগৰাকী আহিছিলে আৰু খুব ধুনীয়াকৈ গালে, ভাল লাগিলে। এয়া আৰু आरुष की तरफ से जो गिफ्ट दिया उसके लिए थैंक यू सो मच और स्पेशल थैंक्स है हमारे वसंत गोगई सर का थैंक यू सो मच सर यहाँ इनवाइट करने के लिए যোৱাবাৰ जो আহিছিলে सबसे स्पेशल অনুৰাধা बात পাৰোৱালজি, আৰু वो এইবাৰ है এওঁ जो আহিলে, इनकी प्यारी ভাল सी লাগিলে, बेटी বহুত ধুনীয়া লাগিলে। निकिता বাকী আৰু মই বৰ বিশেষ ভিডিঅ' কৰি থকা নাই, এয়া আপোনালোকে অকণমান চাই লওক। আজিলৈ তেনেহ'লে ভিডিঅ'টো সামৰিছোঁ।